হয় দৰিদ্ৰতাই শিক্ষাৰ ক্ষেত্ৰত কেতিয়াও যে হেঙাৰ হ'ব নোৱাৰে তাকেই প্ৰমাণ কৰি দেখুৱালে দলগাঁৱৰ ডুংপাৰাৰ এজন ছাত্ৰই। মই এই মুহূৰ্তত উপস্থিত আছোঁ দৰং জিলাৰ ডুংপাৰাত মোৰ সতীৰ্থ আনোৱাৰ আছে। আনোৱাৰে দেখাব সামগ্ৰিক পৰিৱেশ। এয়া মই এটা ঘৰত উপস্থিত আছোঁ। ডুংপাৰা জাতীয় বিদ্যালয়ৰ ছাত্ৰ ৰুহুল আমিনে ডুংপাৰা জাতীয় বিদ্যালয়ৰ পৰা 6টা বিষয়ত লেটাৰ নম্বৰ লৈ ডিষ্টিংশ্যন লাভ কৰাৰ সমান্তৰালভাৱে তেওঁ লাভ কৰিব সক্ষম হৈছে 90% নম্বৰ। আৰু তাৰ ভাল ৰিজাল্টৰ পিছতেই ঘৰৰ গাৰ্জেন পিতৃ মাতৃ আনন্দত আত্মহাৰাই পৰিছে। একেবাৰে দৰিদ্ৰ ঘৰৰ এজন যুৱক বুলি ক'লেও ভুল নহ'ব। দেউতাই দিন হাজিৰা নকৰিলে পৰিয়ালৰ পেটত ভাত নাযায়। তেনে ক্ষেত্ৰত ল'ৰাক বহুত কষ্ট কৰি পঢ়াইছে। ঘৰৰ সামগ্ৰিক পৰিৱেশ মোৰ সতীৰ্থ আনোৱাৰে দেখাইছে। এইটো ঘৰৰ পৰাই এইজন ছাত্ৰই ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। আমি ND24ৰ দৰ্শকসকলক দেখুৱাইছোঁ দৰং জিলাৰ দলগাঁৱৰ পৰা এই সামগ্ৰিক পৰিৱেশ। আমি জানিব পৰা মতে দৰিদ্ৰ ঘৰৰ ছাত্ৰজনে দিনত 10ৰ পৰা 12 ঘণ্টা সময় দৈনিক লিখা পঢ়া কৰিছিল, যাৰ ফলত তেওঁ ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। সৰ্বমুঠ 600 নম্বৰৰ ভিতৰত ৰুহুল আমিনে 540 নম্বৰ পাবলৈ সক্ষম হৈছে। আৰু তাৰ পিছতেই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী তথা শিক্ষক শিক্ষয়িত্ৰীৰ মাজত এক আনন্দৰ বন্যা বৈছে। আমি ND24ৰ দৰ্শকসকলক দেখুৱাইছে সামগ্ৰিক পৰিৱেশ দৰং জিলাৰ ডুংপাৰাৰ পৰা। বিদ্যালয়ৰ অধ্যক্ষগৰাকীও ইতিমধ্যে আহি ইয়াত উপস্থিত হৈছে। বিভিন্ন সময়ত তেওঁলোকে খা খবৰ লৈছে ছাত্ৰজনৰ পঢ়াৰ ক্ষেত্ৰত। ছাত্ৰজনৰ ভৱিষ্যতত এজন সুচিকিৎসক হৈ সমাজ সেৱা কৰাৰ মন মিলিছে। ছাত্ৰজন মোৰ সৈতে আছে, কথা পাতিম। বিদ্যালয়ৰ অধ্যক্ষ আছে, তেওঁৰ দেউতা আছে, সকলোৰ লগতে কথা পাতিম। প্ৰথমতে মই তোমাক অভিনন্দন জ্ঞাপন কৰিছোঁ। ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছা। 600ৰ ভিতৰত 540 নম্বৰ পাইছা, 90% নম্বৰ লাভ কৰিছা। কোনটো জাতীয় বিদ্যালয়ত পঢ়িছিলা আৰু কেনেকৈ মানে ইমান সম্ভৱ হ'ল? মই ডুংপাৰা জাতীয় বিদ্যালয়ত পঢ়িছিলোঁ। মোৰ এই ৰিজাল্টৰ আঁৰত মোৰ মা দেউতা আৰু মোৰ শিক্ষক শিক্ষয়িত্ৰীৰ অৱদান আছে। মোৰ শিক্ষক শিক্ষয়িত্ৰীসকলে প্ৰায় প্ৰতিদিনেই ক'ব গ'লে মোৰ ওচৰত আহিছিল। মোৰ যিবিলাক সমস্যা আছে সেইবিলাক সমাধান কৰিবলৈ চেষ্টা কৰিছিল। কিমান নম্বৰ পাইছা সৰ্বমুঠ? মই সৰ্বমুঠ 540 নম্বৰ লাভ কৰিছোঁ। পাৰ্চেণ্ট কিমান আছে? পাৰ্চেণ্ট 90%। ভৱিষ্যতত সকলোৰে ধৰা কিবা এটা মন থাকে, হবি থাকে, মই ডক্টৰ হ'ম, মই ইঞ্জিনিয়াৰ হ'ম। তোমাৰ ক্ষেত্ৰতো নিশ্চয় কিবা আছে। মই গম পাইছোঁ তুমি ডক্টৰ হোৱাৰ তোমাৰ সপোন। কি হ'ব, ডক্টৰ হোৱাৰ ইচ্ছা নেকি? হয়, মই ভৱিষ্যতত এজন ডক্টৰ হৈ মই সমাজ সেৱা কৰিব বিচাৰোঁ। তোমাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আপোনাৰ কাষলৈ আহিছোঁ। আপোনাৰ ল'ৰা ডেইলি কিমান ঘণ্টাকৈ পঢ়িছিলে? 10-12 ঘণ্টা পঢ়িছে। তেওঁ মানে ভাল ৰিজাল্ট পাবলৈ সক্ষম হৈছে। আপুনি দিন হাজিৰা কৰি যিহেতু পৰিয়ালটো পোহপাল দিয়ে, বহুত কষ্ট হৈছে। তেনে ক্ষেত্ৰত কি ক'ব? কেনেধৰণৰ কষ্ট? বহুত কষ্ট হৈছে। খালি মোৰ কষ্ট হোৱা নাই, ইয়াৰ লগত ছাৰ বাইদেউবিলাক বিৰাট কষ্ট হৈছে। পইচা পাতি নাই, দিন হাজিৰা কাম কৰা মানুহ। ইয়াৰ লিখা পঢ়া কৰাৰ ক্ষেত্ৰত যিখিনি বস্তু যোগান ধৰিব লাগে গোটেইখিনি বস্তু যোগান ধৰিব পাৰিছিল ন সময়মতে? নাই, সময়মতে কষ্ট হৈছে, বিৰাট কষ্ট হৈছে ধৰাটো। তথাপিও ল'ৰাই ভাল ৰিজাল্ট কৰিছে। ভাল লাগিছে, বহুত ভাল লাগিছে। 600ৰ ভিতৰত 540 নম্বৰ পাবলৈ সক্ষম হৈছে। ভাল ৰিজাল্ট এটা। ভাল ৰিজাল্ট। ঠিক আছে, বিদ্যালয়ৰ অধ্যক্ষ আছে, মই আপোনাৰ কাষলৈ আহিছোঁ। আপোনাৰ বিদ্যালয়ৰ ছাত্ৰ 600ৰ ভিতৰত 540 নম্বৰ লাভ কৰিছে, 90% নম্বৰ লাভ কৰিছে। ভাল ফলাফল বুলি ক'ব লাগিব দৰিদ্ৰ ঘৰৰ ছাত্ৰ। কি ক'ব, কেনেকুৱা লাগিছে, অনুভৱ কেনেকুৱা বিদ্যালয়ৰ অধ্যক্ষ হিচাপে? প্ৰথমতে মই ND24 লাইভৰ দৰ্শকসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। সদ্যগৃহীত যোৱাকালি হৈ যোৱা হাইস্কুল সেৱান্ত পৰীক্ষাত আমাৰ বিদ্যালয়ৰ এজন অতি দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা পৰিয়ালৰ এটি সন্তান ৰুহুল আমিনে এইবছৰ হাইস্কুল সেৱান্ত পৰীক্ষাত মুঠ 600 নম্বৰৰ মাজত 540 নম্বৰ অৰ্থাৎ 90% পাই বিদ্যালয়খনৰ গৌৰৱ কঢ়িয়াই আনিছে। মই ভাবোঁ যে ৰুহুল আমিনে নহয়, প্ৰত্যেকজন ল'ৰা ছোৱালীৰ এনেকৈ আৰু আগুৱাই আহিব লাগে। ল'ৰাজন আৰ্থিকভাৱে যথেষ্ট দুৰ্বল ঘৰৰ পৰিয়াল। তেওঁৰ দেউতা যদি এদিন দিন হাজিৰা কাম নকৰে হয়তো ঘৰখন চলা অসম্ভৱ হৈ পৰে। এই ক্ষেত্ৰত আমাৰ বিদ্যালয়ৰ প্ৰত্যেকজন শিক্ষক শিক্ষয়িত্ৰীসকলে যথেষ্ট কষ্ট কৰিছে। অকল শিক্ষক শিক্ষয়িত্ৰীসকলে নহয়, মা দেউতাই যথেষ্ট কষ্ট কৰিছে। ল'ৰাটোৱে যথেষ্ট কষ্ট কৰাৰ ফলত আজি ফলাফল পাইছে, যাৰ বাবে আমি বিদ্যালয়ৰ প্ৰত্যেকজন ছাৰ বাইদেউ তথা ছাত্ৰ ছাত্ৰী সকলোৱে আনন্দিত। ইয়াৰ ভৱিষ্যতে কিন্তু চিকিৎসক হোৱাৰ সপোন আছে। হয়, এই বিষয়ে মই জ্ঞাত ল'ৰাজনক মই আগতেও সুধিছিলোঁ যে তুমি ভৱিষ্যত কি হ'ব বুলি তোমাৰ সপোন এটা লৈছে। তেওঁ সকলো সময়তে কৈছিল যে মই এজন সুনাগৰিক হিচাপে হৈ সমাজ সেৱা কৰিব বিচাৰোঁ, লগতে মই এজন সুচিকিৎসক হ'ব বিচাৰোঁ, যাতে সুচিকিৎসক হৈ সমাজ সেৱা কৰিব পাৰোঁ। ঠিক আছে, এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আছিলে দৰং জিলাৰ
ডুংপাৰা জাতীয় বিদ্যালয়ৰ এজন ছাত্ৰ মই এই মুহূৰ্তত ডুংপাৰা যিহেতু উপস্থিত আছিলোঁ ছাত্ৰগৰাকীৰ লগতে বিদ্যালয়ৰ অধ্যক্ষ তথা তেওঁৰ পিতৃৰ ভাষ্য ল'লোঁ বহুত কষ্ট কৰি ল'ৰাজনক লিখা পঢ়া কৰাইছে যাৰ ফলত আজি ভাল ফলাফল পাবলৈ সক্ষম হৈছে ল'ৰাজনে ইতিমধ্যে মন মিলিছে এজন সুচিকিৎসক হোৱাৰ আমিও ND24ৰ ফালৰ পৰা এই যুৱকজনৰ যাতে ভৱিষ্যত সপোন পূৰণ হয় যাতে চিকিৎসক হৈ আহিব পাৰে তাৰেই আমি কামনা কৰিছোঁ দলগাঁৱৰ পৰা আনোৱাৰৰ সহযোগত মই ৰফিক তালুকদাৰ ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত